এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ অনুশীলনী 1.6 আলোচনা কৰিম। তাৰ আগতে আমি অলপ বেছিক জানি ল'ব লাগিব। ইয়াত সূচকৰ বিধি দিয়া আছে, এইকেইটা বিধি আমি মুখস্থ কৰিব লাগিব। চাবা, এইকেইটা দিয়া আছে। দিয়াৰ আগতে এইখিনি তোমালোকে মনত ৰাখিবা। ইয়াত a n m স্বাভাৱিক সংখ্যা বুলি কৈছে। a স্বাভাৱিক, n স্বাভাৱিক, m স্বাভাৱিক। প্ৰথম যেটো বিধি আছে এইটো আছে a to the power m into a to the power n equal to a to the power m plus n। অৰ্থাৎ এইটো ভূমি আৰু এইটো m ক সূচক বুলি কৈছে, m আৰু n সূচক। অৰ্থাৎ a ৰ ঘাত হৈছে m আৰু n, বুজি পাইছা? সো ইয়াৰ ভূমিটো আছে a আৰু a ৰ ঘাত হৈছে m, ঘাত পাৱাৰ, বুজি পোৱা? সো যদি ভূমিটো একে থাকে আৰু সূচক কেইটা বেলেগ বেলেগ থাকে, অৰ্থাৎ যেটো ভূমি সেই ভূমিৰ ঘাতটো বেলেগ বেলেগ থাকিলে ওপৰৰ কেইটা যোগ হৈ যায়, সূচক কেইটা যোগ হৈ যায়। এইটো প্ৰথম বিধি। তাৰপিছত দ্বিতীয় বিধিটো আছে a to the power m হল n। এতিয়া আকৌ a to the power m into n হৈ যাব, এটা পূৰণ হৈ যাব। এটা চোৱা, 3 নম্বৰটো আছে a to the power m by a to the power n equal to a to the power m minus n। ইয়াত m টো n তকৈ ডাঙৰ বুলি দিয়া আছে। তাৰপিছত 4 নম্বৰটো আছে a to the power m into b to the power n equal to ab whole to the power m। তাৰমানে যদি সূচকটো একে থাকে, ভূমি কেইটা বেলেগ বেলেগ থাকে, তেতিয়াহ'লে ভূমি কেইটা পূৰণ হৈ যাব, সূচকটো একে থাকিব, বুজি পাইছা? সো ab পূৰণ হৈ গৈছে, m টো ঠিকে আছে। আৰু a to the power 0 মানে 1, সেইটো তোমালোকে ক্লাছ 8ত পাই আহিছা, নিশ্চয় মনত আছে। তাৰপিছত 1 by a to the power n equal to a to the power minus n, সেইটো মনত আছে তোমাৰ। এতিয়া আৰু ইয়াত চোৱা, 1.4 অনুচ্ছেদত বাস্তৱ সংখ্যা আৰু a greater than 0 ৰ বাবে n square root a ৰ সংজ্ঞা দিয়া হৈছিল যে ধৰা a greater than 0 এটা বাস্তৱ সংখ্যা আৰু n এটা ধনাত্মক অখণ্ড সংখ্যা, তেতিয়া n square root a equal to b যদি b to the power n equal to a আৰু b greater than 0। সূচকৰ ভাষাত আমি কওঁ n square root a equal to a to the power 1 by n। সেয়ে নিৰ্দিষ্টভাৱে 3 square root 2 equal to 2 to the power 1 by 3। এইটো তোমালোকৰ নিশ্চয় মনত আছে, বহুতেই তোমালোকে জানা। আমি কাৰণ ৰুট অভাৰৰ ক্ষেত্ৰত তোমালোকৰ মনত এইটো মই কৈছোৱে, আমি যদি ৰুট অভাৰ 2 লিখোঁ, এইটো মানে 2 to the power হাফ লিখিব পাৰোঁ। সেইটো মই আগতে কোৱা হৈছে, তোমালোকে যদি ভিডিঅ'বোৰ ৰেগুলাৰলি চোৱা তেতিয়াহ'লে গম পাবা। সো এইটো এইখিনি বুজি পালা তোমালোকে। এতিয়া ইয়াত আৰু আছে ধৰা a greater than 0 এটা বাস্তৱ সংখ্যা, ধৰো m আৰু n এনে দুটা অখণ্ড সংখ্যা যে সিহঁতৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, n greater than 0। তেন্তে ইয়াত আছে চোৱা, a to the power m by n equal to n square root a whole to the power m equal to n square root a to the power m, বুজি পাইছা? এইটো কেনেকৈ হ'ল মই এইটো এবাৰ লিখি দিম। আৰু ইয়াত যদি আগত আমি a আৰু a m n সেইটো স্বাভাৱিক সংখ্যা পাইছিলোঁ, যদি পৰিমেয় সংখ্যা হয়, এই ক্ষেত্ৰতো দিয়া আছে p q যদি পৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে এইটো ইয়াতো প্ৰায় একেই, a to the power p into a to the power q equal to a to the power p plus q। 2 নম্বৰত a to the power p whole q equal to a to the power pq। তাৰপিছত a to the power p by a to the power q equal to a to the power p minus q। 4 নম্বৰত আছে a to the power p into b to the power q p, এইটো সেম আছে, সো ইকুৱেল টু a b হল টু দি পাৱাৰ p। এইখিনি নিশ্চয় বুজি পালা। এইকেইটা সূত্ৰ তোমালোকে মনত ৰাখিবা। আৰু মই এইটো এবাৰ কৈ আছোঁ, কিতাপত এইটো এনেকৈ দিয়া আছে, এইটো কেনেকৈ পালে চাবা। a to the power m by n, এইটো আমি এনেকৈ লিখিব পাৰোঁ a to the power 1 by n into m। সো 1 by n, a to the power 1 by n মানে আকৌ আমি এনেকৈ লিখিব পাৰোঁ n root square root a বুলি লিখিব পাৰোঁ, n square root a by m। এইটো এনেকুৱা হ'ল। আৰু আকৌ এইটো আমি অলপ বেলেগকৈ লিখিব পাৰোঁ, চাবা a to the power m into 1 by n, একে কথা, জাষ্ট মই কৈ আছোঁ আৰু এবাৰ। সো এইটো a to the power m হৈ গ'ল আৰু এইটো 1 by n আছে, সো এইটো এনেকুৱা। সো n square root a to the power m, এইখিনিয়ে নিশ্চয় বুজি পাইছা। আৰু
এতিয়া আমি অনুশীলনী প্ৰশ্নলৈ যাওঁ এক্সাৰসাইজ 1.6 চাবা এইটো অনুশীলনীৰ এইকেইটা হয়তো আটাইতকৈ সহজ অংক যদি তোমালোকে ভালদৰে এইখিনি বুজি পাইছা সূচক আৰু বিধিকেইটা মনত আছে বা বুজি পাইছা এইখিনি আটাইতকৈ সহজ অংক হ'ব 1 নম্বৰত আছে মান উলিওৱা 1 প্ৰশ্নকেইটা মই এবাৰ দেখুৱাই দিলোঁ এতিয়া মই নেক্সট একেবাৰে উত্তৰকেইটা কৰি দিম গোটেইকেইটা আৰু এবাৰ প্ৰশ্নকেইটা দেখুৱাই নাথাকো তোমালোকৰ নিশ্চয় কিতাপখন থাকিবই লগত সো ভালদৰে চাবা এতিয়া 1 সলিউশন 64 টু দি পাৱাৰ হাফ আছে হাফ থাকিলে এতিয়া আমি 64ক আমি ভাঙি দিম 64ক আমি 2 টু দি পাৱাৰ 6 লিখিব পাৰো 2 টু দি পাৱাৰ 6 ইনটু হাফ এতিয়া আকৌ সূত্ৰটো তোমালোকে মিলাই চোৱা সূত্ৰটো আছিল a টু দি পাৱাৰ m হোল ইনটু n ইকুৱেল টু a টু দি পাৱাৰ m ইনটু n সো এটো সূত্ৰত ইউজ কৰিলে 2 6 ইনটু হাফ হৈ যাব তাৰ পিছত 2 ৰে 6 হৰণ কৰি দিলে এটো 6/2 হ'ব obviously সো 2 ৰে 6 হৰণ কৰিলে 3 সো 2 কিউব মানে আকৌ 8 বুজি পালা এটা 64 মানে 2 টু দি পাৱাৰ 6 হেতু তোমালোকৰ হেবিলাক মনত থাকিব লাগিব যদি মনত নাই তোমালোকে কৰি চাবা 2 ৰে 2 3 গুণ 4 2 গুণ 4 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ 3টা 6টা হেইভাবে 2 টু দি পাৱাৰ 6 হৈছে এটো গল এতিয়া নেক্সট আমি 1 আৰু 2 নম্বৰটো চাও এটো আছে 32 টু দি পাৱাৰ 1/5 ইয়াৰ সলিউশন 2 টু দি পাৱাৰ 5 মানে 32 ইয়াত সবা পাঁচটা যদি পূৰণ কৰে 2 2 গুণ 4 4 2 গুণ 8 8 গুণ 16 16 2 গুণ 32 এইটো সো 2 টু দি পাৱাৰ 5 ইনটু 1/5 ইকুৱেল টু 5 5 কেনসেল গল 2 থাকিল অনলি 2 টু দি পাৱাৰ 1 অৰ্থাৎ 2 এটো বুজি পালা এতিয়া আমি চাম 3 নম্বৰটো 1 আৰু 3 সলিউশন 125 টু দি পাৱাৰ 1/3 এতিয়া 5 ৰে 3টা পূৰণ কৰিলে 5 3টা 125 হয় 5 কিউব ইকুৱেল টু 125 এটো তোমালোকে কৰি চাবা 125 5 ৰে 5 2 গুণ 10 সো 2 ৰব 25 5 5 গুণ 25 সো 5 3টা 5 হ'ল সো 1/3 3 3 কেনসেল গল অনলি 5 থাকিলে এতিয়া 1 নম্বৰটো হৈ গল এতিয়া সাম 1 আৰু 4 টু সৰি 2 আৰু 1 টু সাম 2 1 সলিউশন ইয়াত আছে 9 টু দি পাৱাৰ 3/2 এতিয়া এইটোক আমি 3 স্কয়াৰ লিখিব পাৰিম 3 3 গুণ 9 সো 3 স্কয়াৰ 3/2 2 2 কেনসেল যাব 3 কিউব হ'ব 3 কিউব মানে আকৌ 27 হেতু তোমালোকে জানা সো এটো এখিনিয়ে এতিয়া 2 আৰু 2 টু চাও 2 2 সলিউশন মই ইয়াতে লিখি দিলো আৰু বেলেগ পেজ চেঞ্জ কৰা নাই মই 32 টু দি পাৱাৰ 2/5 এটুক আমি 2 টু দি পাৱাৰ 5 মানে 32 পালোৱে সো 2/5 5 5 কেনসেল যাব 2 স্কয়াৰ মানে আকৌ 4 হ'ব এটো বুজি পালা এতিয়া আমি চাম 2 আৰু 3 2 3 সলিউশন 16 টু দি পাৱাৰ 3/4 সো আমি জানো 2 টু দি পাৱাৰ 4 মানে 16 2 টু দি পাৱাৰ 4 3/4 4 4 কেনসেল গল 2 কিউব হ'ব 2 কিউব মানে আকৌ 8 ইয়াত আমি 16ক 4 স্কয়াৰও লিখিব পাৰো সো 16ক যদি আমি 4 স্কয়াৰ লিখি দিও 4 স্কয়াৰ তাৰ পিছত 3/4 এটো অলপ জটিল হ'ব তথাপি মই এনে কৰি দিলো জাস্ট মনলৈ আহিল মোৰ সো 4 এটো পূৰণ হৈ যাব প্ৰথমটো নিচিনা কয় এটো সূত্ৰৰ পৰা এটোতে পূৰণ হৈ যাব পূৰণ হৈ যোৱাৰ লগে লগে 2 ইনটু 3/4 এতিয়া 2 ৰে 4 কটা যাব সো 4 2 ৰে দুবাৰ যাব 3/2 এতিয়া আকৌ 3/2 টোক আমি বেলেগকৈ লিখিব পাৰিম 4 হাফ ইনটু 3 লিখিব পাৰিম এতিয়া এটো চোৱা হাফ ইনটু 3 হল হাফ হোৱাৰ লগে লগে 4 টু দি পাৱাৰ হাফ হোৱাৰ লগে লগে এটোক আমি এনেকৈ লিখিব পাৰিম √4 হোল কিউব তো বুজি পোৱা নিশ্চয় সো এটো মানে আকৌ 2 √4 মানে 2 সো 2 কিউব মানে আকৌ 8 এটো কেনেকৈ হল এখিনি সোৱা তোমালোকে মই প্ৰথমতে এইখিনিত বুজাই দিছিলো এটো সো এটো নিশ্চয় বুজি পালা বুজি নাপালে কমেন্ট কৰি জনাবা এতিয়া 2 ৰ 4 নম্বৰটো চাও 2 4 সলিউশন
এইটো আছে 125 to the power minus 1/3 125 মানে 5 কিউব আৰু এইটো পূৰণ হৈ যাব এই দুটা 5 কিউব আৰু এইটো minus 1/3 3 কেনসেল যাব সো 5 to the power minus 1 থাকিব 5 to the power minus 1 লগে লগে আমি 1/5 লিখিব পাৰিম সো এইটো এখিনি এতে চাম আমি 3 ৰ 1 টো সৰল কৰা 3 1 সলিউশন ইয়াতো প্রায় সেমে 2 to the power 2/3 into 2 to the power 1/5 ইয়াত এই দুটা পৰিমেয় সংখ্যা আছে তোমালোকে pq যেটো দিয়া আছে pq পৰিমেয় সংখ্যা সেই সূত্ৰকেইটা চালে বুজি পাই যাবা সো ইয়াতো ওপৰকেইটা যোগে হ'ব সো 2 to the power 2/3 plus 1/5 এখিনি লখাগু ললিয়া সাইডত মই কৈ দিছো 2/3 plus 1/5 5 আৰু 3 লখাগু 15 3 5 গুণ 15 সো 5 দুগুণ 10 plus 5 3 গুণ 15 3 গুণ 3 13/15 সো বুজি পালা 2 to the power 13/15 এইটো হ'ব आंसर এতিয়া 3 2 নম্বৰটো চাও 3 2 সলিউশন 3 2 প্ৰশ্নটো আছে 1/3 কিউব হোল টু দি পাৱাৰ 7 এইটো মানে তোমালোকে চাবা এই 7 টো দুইটাতে সোমাই যাব গেলে 1 to the power 7 হ'ব 3 কিউব হোল টু দি পাৱাৰ 7 হ'ব এটি বুজিব এইটো মানে আকৌ এইটো লিখিব পাৰি আমি 7 টো কমন লোৱাৰ নিচিনা তাৰ পিছত 1 to the power 7 মানে 7 এ হ'ব আৰু 3 এইটো সোৱা 3 into 7 টো পূৰণ হৈ যাব এইটো সূত্ৰত সো এই দুটা পূৰণ হৈ যাব পূৰণ হৈ যোৱাৰ লগে লগে 1/3 to the power 21 হ'ব আৰু এইটোক আমি 3 to the power minus 21 লিখিব পাৰো সো এইটো এখিনিয়ে এতিয়া চাও 3 নম্বৰটো সলিউশন 11 to the power হাফ আছে আৰু 11 to the power 1/4 আছে ইয়াতো সেম ইয়াত তোমালোকে চাবা 3 নম্বৰ বেদিটো চাবা a to the power p by মই ইয়াত লিখি দিছো 3 নম্বৰ বেদিটো a to the power p by a to the power q equal to 8 to the power p minus q এটো বিধি ইউজ কৰিব লাগিব ইয়াত a to a বুলি ধৰা এটো p আৰু এটো q বুলি ধৰা সো 11 to the power p minus q অৰ্থাৎ হাফ minus 1/4 হ'ব ইকুৱেল টু হাফ আৰু 1/4 লখাগু ললে 4 হ'ব লখাগু সো 2 2 4 সো 2 2 minus 1 সো 1/4 11 to the power 1/4 এটো এখিনিয়ে এতিয়া 3 4 নম্বৰটো চাও 3 4 সলিউশন প্ৰশ্নটো আছে 7 to the power half into 8 to the power half ইয়াত এটো সোৱা 4 নম্বৰ অবৰ্তিৰ লগত মিলিব a to the power p into b to the power q equal to ab whole to the power p সৰি q নহয় b to the power p হ'ব কোৱাত ফুল হৈ গল সো এটো বুজি পাইছা নিশ্চয় এই দুটা পূৰণ হৈ যাব a আৰু b সো 7 8 গুণ 7 into 8 whole to the power half হ'ব সো 7 8 গুণ 56 to the power half এখিনি কিতাবত এইটোৰ আনসাৰটো ফুল হৈ আছে 56 to the power 1/4 আছে হেতু নহয় সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ